এতিয়া আকৌ কি সমস্যা হ'ল? এতিয়া মোৰ হাতত গোস্বামী খুৰাহঁতৰ ভাগৰ গাখীৰখিনিহে আছে। কি হ'ব এতিয়া? ঐ তই যোগাৰ কৰি দে ক'ৰবাৰ পৰা। জেঠাই এতিয়া আৰু ক'ৰ পৰা যোগাৰ কৰিম? এতিয়া আৰু আবেলিহে গাখীৰ খিৰোৱা হ'ব, নহ'লে আজি পাউডাৰ গাখীৰে কাম চলাওক। কি কথা কৱ তই? মই মোৰ নাতি ল'ৰা ছোৱালীকেইটাক পাউডাৰ গাখীৰে খুৱাম নেকি? নাতি ল'ৰা ছোৱালীহাল মানে? বিকিৰ ল'ৰা এটাও আছে নহয়, ভাবিছোঁ সিহঁতকো মাতিয়ে দিওঁ, গোটেই পৰিয়ালটো লগ হ'ম, ভাল লাগিব। খুৰা ভালনে? ভাল মাজনী। দাদাক মাতিলো, আহিব বোলে বৌক লৈ। আৰু টিকলাটো? তাকনো আৰু ক'ত এৰি থৈ আহিব? ইছৰাম, পিছে গাখীৰৰ সমস্যাটো কি হ'ব জেঠাই? একো সমস্যা নহয়, আমাৰ ভাগৰ গাখীৰখিনি এওঁলোকক দি দে। আজি আমি পাউডাৰ গাখীৰে কাম চলাম, আমাক চাহ খাবলৈহে লাগে। কিন্তু গোস্বামী? একো নহয়, আমাৰ অভ্যাস আছে নহয়, প্ৰতিবেশী হিচাপে কিবা এটা সহায় কৰিব পাৰিছোঁ। হেৰি মই উঠো দিয়ক, মিটিং এখন আছে, আমি এইবাৰ থিয়েটাৰ মাতিছোঁ নহয়, মই আহোঁ। ইছৰাম, চাহ কাপো দিয়া নহ'ল? চাহ নালাগে, এদিন ভাত খাম বৰুৱানী। ঠিক আছে জেঠাই, এয়া লওক, 1 লিটাৰ আছে। ভালেই হ'ল জেঠাই, বুঢ়া মানুহেনো গাখীৰ খাই কি কৰিব? হয় দে। দেই শুনচোন, কওক। তই মোক কাম এটা কৰি দিব লাগিব। কি বাইদেউ? তোৰ গুগল পে'ত মই 1000 টকা এটা দিম, তই মোক এটা ভেনিলা ফ্লেভাৰৰ আধা কেজি কেক এটা আনি দিব লাগিব। হ'ব বাইদেউ, পিছে পাম ক'ত? এই যে জুৰ তিনিআলি আছে, তাত কেইবাখনো দোকান আছে, তাতে পাবি। তই খালি অনাৰ আগতে মোক এটা ফোন কৰি ল'বি, হ'বনে? হ'ব। আৰু শুন, এইখন ল, দোকানীক দিবি। বুজিছ? ঠিক আছে, হ'ব, আহোঁ। জান নিৰ্জু, জীৱনত আজি ফাৰ্ষ্ট টাইম বাক ফাঁকি দি থৈ আহিছোঁ ক্লাছ আছে বুলি। তাতে আজি মাৰ বাৰ্থডে, ঘৰত থাকিবলৈ কৈছিল মোক, কিন্তু মই নোৱাৰিলোঁ। গম পাইছোঁ তই যে ডিষ্টাৰ্ব হৈ আছ, থাকিব লাগিছিল ঘৰতে, কিয় ওলাই আহিলি? এদিন বিটোক নেদেখিলে থাকিব নোৱাৰানে? নহয় অ', দেউতা নোহোৱাকৈ মায়ে আমাক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, দাদা বাক মানুহ কৰিলে। ডাঙৰ বাইদেউ একো গমেই নাপালে, ঘপককৈ মায়ে তাইক বিয়া দি দিলে। দেউতা থকা হ'লে চাগে এনেকুৱা নহ'ল হয়। তোৰ দেউতাক মনত আছেনে? ক'ত থাকিব, দেউতা ঢুকাওঁতে মই মাৰ গৰ্ভত 3 মাহ। তাৰমানে তই দেউতাৰ মৰম নাপালি? পিছে তই বাক ফাঁকি দি থৈ আহিলি কিয়? ঠিক মোৰ কি হৈছে মই নাজানো, কাৰণ যিয়ে নহওক মোৰ কিবা ফূৰ্তি কৰিবলৈ মন নাযায় অ'। মনত আনন্দ আছে, কিন্তু মই শ্ব' কৰিব নোৱাৰোঁ। তই আণ্টিৰ গৰ্ভত থাকোঁতে আংকেল ঢুকাইছিল যে, তোৰ ছাবকনচিয়াছ মাইণ্ডত কোনোবাখিনিত পিতৃসুখ থাকি গ'ল। তেতিয়া তই সেইটো অনুভৱ কৰিব পৰা নাছিলি, যিটো এতিয়াহে কৰিছ। তেতিয়া কিয় নোৱাৰিলোঁ? কাৰণ তই তেতিয়া গৰ্ভত আছিলি, আৰু সেই সুখ অনুভৱ কৰিছিল আণ্টিয়ে প্ৰেক্টিকেলি। প্ৰিয়ংকা, মই যাওঁ, দেৰি হ'ল, জাষ্ট চাহ একাপ খাম বুলি ওলাই আহিছিলোঁ। মই আহোঁ দেই, বাই। যা। হেল্ল' বিতু, ক'ত আছা? কিবাকৈ বছক মেনেজ কৰি ওলাই আহিছোঁ। একো নহয় দিয়া, আজি এনে উইকেণ্ড, মোৰ বিৰাট ভোক লাগিছে, আজি ধাবাত খুৱাব লাগিব। বা, আমাক এৰি ধাবাত লাঞ্চ কৰিবি? নহ'ব দেই। आज तो दुनिया इधर या उधर हो जाए, हम लोग कबाब में हड्डी होकर ही रहेंगे। বিটুদা প্লিজ প্লিজ, আজি আমাকো ট্ৰিট দিয়া না, আৰু কেতিয়াও আমনি নকৰোঁ। তাইৰ ফালে চাই লাভ নাই, তাই আমাৰ বেষ্টি। তাইৰ দম আছে নেকি আমাক বাধা দিবলৈ? তাৰমানে তোমালোকে আজি মোক বা দিবাই?
বাৰু হ'ব। একো নাই দিয়া, এদিনহে। পিছে মোৰ বাইকহে, আমি থাবলৈ আটাইকেইজনে যাম কেনেকৈ? ভেৰি চিম্পল, আমি 4জনী কেবত, তুমি আগে আগে বাইকত। অঁ তাই আমাৰ লগত, তোমালোকৰ কি ভৰসা আছে যদি গায়ব হৈ দিয়া? দিয়া দিয়া দিয়া, কেব বুক কৰা। অঁ কৰ। বাহ, গুৱাহাটীখন কিছু ডেভেলপ হ'ল দে, চাই ভাল লাগিল। যোৱাবাৰ আহোঁতে শুনিছিলোঁহে যে দৌল গোবিন্দ যাব পৰাকৈ এখন ব্ৰিজ হ'ব, কিন্তু এইখন দেখোন অলমষ্ট কমপ্লিটেই হৈ গ'ল। তাকে গভৰ্ণমেণ্টে কিছু কাম কৰিছে দেই, মানুহবোৰেহে নিজৰ বাখৰ কৰি ফুৰে। অ' মা, কামাখ্যা টেম্পল পাৰ হ'লো নেকি? কেতিয়াবাই পাৰ হ'লোঁ। অ' পাপা, এইবাৰ যাম দেই। এইবাৰ কামাখ্যা টেম্পলো যাম আৰু চিৰিয়াখানাও চাম। এই যোৱাবাৰ মামাই ঠগিলে। যাবা যাবা, তোমাৰ মুম্বাইৰচোন বহুত জেগাত নিয়াৰ কথা কৈছিলে। তেতিয়া মই সৰু আছিলোঁ যে পাহৰি গ'লোঁ। দাদা, আৰু কিমান সময় লাগিব? বাইদেউ আৰু আধা ঘণ্টামান লাগিব। অ'কে। অ' দাদা, হয়, এই কিবা ৱাইন শ্বপ এখন পালে ৰখাই দিব দেই। হ'ব দাদা, ৰখাই দিম। তোমাৰ আৰু কাম নাই? বহা মানৱী, মোৰ আজি ঢেৰ কাম আছে জানানে। যি যোৱাই আহি আছে, অলপ পিছতে পাবহিয়ে। বাইদেউ, মই আপোনাক বেছি দেৰি আমনি নকৰোঁ। আপুনি অকলে অকলে বহি থাকে, মোৰ কিবা ভাল নালাগে। সেইকাৰণেতো তোমাক মই কালি মাতিছিলোঁ, বোলো অলপ কথাকে পাতো। কালি আহিব নোৱাৰি, মোৰো মনটো বেয়া লাগি আছে। মোৰ উপায় নাছিল, আপুনি বেয়া নাপাব। একো নাই দিয়া। পিছে জোঁৱায়ে কি কৰে বাইদেউ? জোঁৱাই চেণ্ট্ৰেল এক্সাইজৰ ডাঙৰ অফিচাৰ, গুজৰাটত থাকে। আৰু ল'ৰাই কি কৰে? ল'ৰা মাল্টিনেশ্যনেল কোম্পানী এটাৰ এৰিয়াৰ মেনেজাৰ। অঁ, তাৰমানে পল্লৱীতকৈ বেছি উপাৰ্জন কৰে। বাইদেউ, আজিলৈ এই আড্ডাখন সামৰক। মায়ে ৰাতিপুৱাৰ পৰা একো খোৱা নাই। আপুনি বেলেগ এদিন আহি হিয়া উজাৰি কথা পাতিব। অঁ ঠিক আছে দিয়া, আবেলি আহিম নহ'লে? নালাগে নালাগে, আজি নহয়। আপুনি এটা কাম কৰক, আপুনি পৰহিলৈ আহিব। মা, ভিতৰলৈ আছোন। আহোঁ দিয়ক বাইদেউ। তয়ো যে কিছুমান আপদ চপাই ল নহয় মা। কি হ'ল? আৰু অলপ দেৰি কথা পতা হ'লে গোটেই ঘৰখনৰ পষ্টমৰ্টম কৰি পেলালেহেঁতেন। মই আগে পিছে চিনি নাপাওঁ নহয়, আজিহে কথা পাতিছোঁ। তেনেহ'লে তেওঁ মোৰ নামটো কেনেকৈ জানিলে? মই ক'লো, মই বোলো আজি ঘৰত অকলে নাই, মাজুজনী ছোৱালী পল্লৱী আছে। হ'ব দে, ভাতকেইটা খাই লৈ হিয়া। তই খা গৈ যাচোন, মই সিহঁত আহিলে খাম। মই খাওঁগে, মোৰ ভোক লাগিছে। যা যা, খা গৈ যা। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।